ব্যৱসায়ে টুৰিষ্টৰ হয় সেইকাৰণে টুৰিষ্ট গাড়ীয়ে চলা নাই যদি আমি আৰু তেল কিয় ভৰাম ইমানেই বেয়া পায় তেতিয়াহ'লে কিহৰ কাৰণে আমাৰ শ্বিলঙলৈকে আহিব লাগে ঠিক আছে আমিও নাযাওঁ এটলিষ্ট এটা গাড়ীক যদি আপুনি ফাইন কাটি আছে তেতিয়াহ'লে সেই ড্ৰাইভাৰজন চালকজনক বা মালিকজনক জনাব লাগিছিলে কিহৰ কাৰণে আপোনাক ফাইন কৰিছে চাওক মেঘালয়ৰ টেক্সি চালক সন্থা আৰু অসমৰ টেক্সি চালক সন্থাৰ মাজত যি আচলতে এটা সংঘাত হৈছিলে সংঘাতৰ পিছত সেই সংঘাত নিৰসন হ'ল বৈঠক হ'ল দুয়োখন ৰাজ্য চৰকাৰৰ পৰ্যায়ত আৰু তাৰপিছত আজিৰ দিনটোত পুৱাৰ ভাগৰ পৰা শ্বিলঙলৈ অসমৰ যিসমূহ বাণিজ্যিক বাহন আছে সেই বাণিজ্যিক বাহনসমূহ নিৰ্বিঘ্নে অহা যোৱা কৰিছে আৰু শ্বিলঙৰ যিসকল টেক্সি চালক সন্থাৰ বিষয়ববীয়া আছিল তেওঁলোকেও কোনো ধৰণৰ বাধা আৰোপ কৰা নাই কিছু ভুল বুজাবুজিৰ বাবে এনেধৰণৰ এটা পৰিস্থিতিৰ সৃষ্টি হৈছিল আৰু আজি মই এই মুহূৰ্তত মোৰ সৈতে উপস্থিত আছে অল শ্বিলং টুৰিষ্ট টেক্সি এছ'চিয়েশ্যনৰ ড্ৰাইভাৰ এছ'চিয়েশ্যনৰ সভাপতি এণ্ট্ৰিলিয়াছ মাৰাক ডাঙৰীয়া তেওঁ ইতিমধ্যে কেইবাবাৰো প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিলে এই ঘটনাটোৰ সম্পৰ্কত গতিকে আমি তেওঁৰ সৈতেও কথা পাতিম যে এটা কেইবাদিনো হ'ল এটা সংঘাত হৈছিলে তাৰপিছত আকৌ ভাল হ'ল এতিয়া আকৌ পুনৰ স্বাভাৱিকভাৱে গাড়ী অহা যোৱা চলি আছে এইখিনিতে এটা কথা যে দুই পক্ষকে বিভিন্ন কথা কৈছে আচলতে এতিয়া যিহেতু এটা স্বাভাৱিক হৈছে পৰিৱেশটো গতিকে কি ধৰণে চলি আছে এতিয়া একো নাই যোৱাকালি গধূলিতে গোটেই আমাৰ যিমান ষ্ট্ৰাইক আছিলে এইকেইটা উইথড্ৰ কৰি ল'লোঁ এনেই এতিয়াতো স্বাভাৱিকভাৱে চলি আছে যেনেকুৱা আগতে চলি আছিলে এতিয়া তেনেকুৱাই চলি আছে একো তেনেকুৱা কিবা নাই কিন্তু যিটো আমাৰ ভুল বুজাবুজি তেনেকুৱা অলপ হৈছিলে কিন্তু আমাক অলপ বেয়া লাগিছিলে প্ৰথমে সিফালৰ পৰা বহুতখিনি আমাক কোৱা গৈছে তেনেকুৱা মানুহক ক্ৰিটিচাইজ কৰাটো বৰ ভাল নহয় এনেকুৱা কৰিব নালাগে কাৰণ আমি ছাপৰ্ট নকৰোঁ যিবোৰে তেনেকুৱা দুষ্কৃতি কিবা এটা ঘটনা ঘটি গৈছে সেই ঘটনা বিষয় লৈ যে আমাৰ টুৰিষ্ট গাড়ী এতিয়া অকল আমাৰ টুৰিষ্ট চালক সন্থা বা আমাৰ চালককেইটাৰে অকল প্ৰব্লেম হোৱা নাই আমাক আজি কি বিশ্বাসত বাহিৰৰ পৰা টুৰিষ্ট আহিব আজি অকল মোৰ কাৰণে যে বা শ্বিলঙৰ ড্ৰাইভাৰৰ কাৰণে যে হাৰেছমেণ্ট টুৰিজিম ফালৰ পৰা বা টুৰিষ্ট ফালৰ পৰা পাইছে সেইটো অকল মেঘালয়ৰ ড্ৰাইভাৰৰ ফালৰ পৰা পাইছে সেনেকুৱা নহয় অসম ড্ৰাইভাৰৰ ফালৰ পৰা পাইছে কাৰণ যদি যোৰাবাটত অসম ড্ৰাইভাৰৰ ফালৰ পৰা ড্ৰাইভাৰ সন্থাৰ ফালৰ পৰা ব্লকেট নকৰে তেতিয়াহ'লে এই ঘটনাটো নহ'লে হয় কাৰণ মই অসম এছ'চিয়েশ্যনকেইটাৰ লগত মই কথা পাতিছিলোঁ যে যিয়ে নহওক আপোনালোকে অৱৰোধ কৰিব ইচ্ছা আপোনালোকৰ ৰাইট আছে অৱৰোধ কৰক কোনো আপত্তি নাই কিন্তু টুৰিষ্ট গাড়ীকেইটাক এৰি দিয়ক কাৰণ ফ্লাইট টিকেটৰ মানুহৰ 1 টকা 2 টকাৰ নহয় বা 500-600 টকা নাপায় বহুত ডাঙৰ এমাউণ্টটো ডাঙৰ সেইকাৰণে মই সিহঁতক কৈছিলোঁ আৰু প্ৰায় আমাৰ যিটো টুৰিষ্ট আহে সেইকেইটাও প্ৰায় মানুহে মিডল ক্লাছৰ মানুহবোৰে আহে নিজৰ এটা বাজেট থাকে সিহঁতি গোটেই বছৰটো পইচা জমা কৰি আহে সেইকাৰণে মই সিহঁতক গুৱাহাটী এছ'চিয়েশ্যনক ৰিকুৱেষ্ট কৰিলোঁ যে আপোনালোকে এইটো কৰিব নালাগে বুলি অৰ্থনৈতিকভাৱে আপোনালোকে ট্ৰাক কৰিলে গভৰ্ণমেণ্ট গাড়ী কৰিলে সেইটো বেলেগ কথা কিন্তু আমাৰ প্ৰাইভেট যিটো পেচেঞ্জাৰ ভেহিকল টুৰিষ্ট গাড়ী সেইটোক ষ্টপ কৰিব নালাগে বুলি কৈছিলোঁ কিন্তু সিহঁতি নামানিলে আৰু ৰাতিপুৱা আমাৰ 2টা গাড়ী ভাঙিলে তাৰপিছত আমাৰ ইফালৰ পৰাও টুৰিষ্ট চালকবোৰে বা টুৰিষ্ট সন্থাবোৰে বন্ধ কৰিব ল'লে ইমানে এতিয়া আপোনালোকে চৰকাৰৰ লগত আলোচনা যিহেতু হৈ গ'ল উপ মুখ্যমন্ত্ৰীৰ সৈতেও আপোনালোকে আলোচনাত মিলিত হৈছিলে আপোনালোকৰ কেইবাটাও দাবী আছিলে এই যিকেইটা দাবী আছে 10 ছেপ্টেম্বৰ সময় দিছে 10 ছেপ্টেম্বৰৰ ভিতৰত যদি দাবীকেইটা মানি নলয় তেতিয়াহ'লে হয়তো আপোনালোকে পুনৰ অৱৰোধ কৰিব বা একেটা পৰিস্থিতি হয়তো অসমতো হ'ব যোৰাবাটতো হ'ব সম্ভাৱনা আছে গতিকে আপোনালোকে দাবীসমূহ যেতিয়া আলোচনা কৰিছিল কি দাবী আছিল চমুকে কওক আৰু কি কৈছিলে চৰকাৰৰ ফালৰ পৰা চাওক আমাৰ দাবী মানে অলপ এইটো ডিফিকাল্ট হয় মানে প্ৰত্যেকবাৰে যদি আমি চাব যাওঁ আপোনালোকে দেখিব কিবা এটা যদি বাই চান্স ইন কেছ কিবা এটা যদি সৰু সুৰা কিবা এটা কাৰোবাৰ লগত কিবা এটা অসম ড্ৰাইভাৰৰ লগত হৈ যায় সি ফটককৈ আহিব গুৱাহাটীত নিজৰ এছ'চিয়েশ্যনত আহি কেনে সিহঁতে ক'ব কি যোৰাবাটত বন্ধ কৰক আমি শ্বিলঙলৈ নাযাওঁ তেনেকুৱাকেইটা বহুত বিভিন্ন কথা আহি পৰে আৰু এইবাৰ বন্ধ সময়টো কৈছে যে আমি নগ'লে শ্বিলঙৰ মানুহবোৰে ভোকত মৰি যাব হেন কিবা কিবি মানে আৰু সেইকাৰণে আমি কৈছোঁ যে ঠিক আছে আপোনালোকে যদি ইমানেই বেয়া পায় তেতিয়াহ'লে কিহৰ কাৰণে আমাৰ শ্বিলঙলৈকে আহিব লাগে ঠিক আছে আমিও নাযাওঁ আমি যোৰাবাটৰ পৰা আমি আহিম বুলি কৈছোঁ আমি যোৰাবাটৰ পৰা গাড়ী আমি যোৰাবাটৰলৈকে যাম তাৰ পৰা ড্ৰপ কৰিম তোমালোকে তাৰ পৰা ড্ৰপ কৰি যাবা তেনেকুৱা এটা আমি এইটো ডিমাণ্ড ৰাখিছোঁ এইটো কিমানটো গভৰ্ণমেণ্টে এইটো আমাক কৰি দিব সেইটো নাজানো কিন্তু এটা ৰাখিছোঁ আৰু আমাৰ এটা ডিমাণ্ড আছে কি আমাক যোৰাবাটতে এটা ষ্টেণ্ড বনাই দিয়ক আমি গুৱাহাটীলৈ নাযাওঁ বুলি আৰু দুসৰা এটা আছে যিবোৰ
বহুত আমাৰ ড্ৰাইভাৰবোৰৰ কমপ্লেইন আছে এই এয়াৰপৰ্ট গুৱাহাটী এয়াৰপৰ্ট বা য'তেই নহওক ৰোড ছাইডত আমাৰ অসম পুলিচ এনে মই ব্লেম কৰা নাই হ'ব পাৰে আমাৰ এইকেইটা গাড়ীকেইটা তেনেকুৱা ফাইন কৰিবই ৰখা আছে চাগে অসম গাড়ীকো কৰে কিন্তু আমাৰ মেঘালয় গাড়ী প্ৰায়ে আমি এনে গমেই নাপাওঁ এটলিষ্ট এটা গাড়ীক যদি আপুনি ফাইন কাটি আছে তেতিয়াহ'লে সেই ড্ৰাইভাৰজন চালকজনক বা মালিকজনক জনাব লাগিছিলে কিহৰ কাৰণে আপোনাক ফাইন কৰিছে কিন্তু এনেকুৱা জনোৱা নাযায় যেতিয়া আমি কাগজটো যেতিয়া আমাৰ নিজৰ গাড়ী কাগজ ৰেনিউ কৰিব যাওঁ তেতিয়া গম পাওঁ মোৰ গাড়ীত ফাইন 40,000 20,000 আছে তেনেকুৱা এটা আমাৰ বহুত অসুবিধাত সন্মুখীন হ'ব লাগে আমাৰ ড্ৰাইভাৰ মেঘালয়ৰকেইটা সেইকেইটা আমাৰ ডিমাণ্ড আছে এইকেইটা আপোনালোকে পাৰিলে মানে কিমান ফটকে সলিউশ্যনকেইটা ওলাব পাৰে ওলাওক বুলি আৰু তাৰপিছতে আমাৰ এয়াৰপৰ্টত মেঘালয় গাড়ীৰ কাৰণে পাৰ্কিং নাই সেইটো তাৰমানে আপোনালোকৰ মেঘালয়ৰ ফালেও কিছু অসুবিধা আছে আৰু খানাপাৰা যোৰাবাটতো কিছু অসুবিধা আছে এই যিটো সময়ত এটা সংঘাত চলিলে এইকেইটা দিনত এইকেইটা দিনতে মানে পেট্ৰল বা ডিজেলৰ নাটনি হোৱা বুলি এটা চৰ্চা চলিছিল তেনেকুৱা হৈছিল নেকি কিবা মেঘালয় মই একচুৱেলি চাওক মই এইকেইটা ইমান ভালদৰে ক'ব নোৱাৰোঁ কাৰণ আমাৰ যিমান আমাৰ কিবাটো আমাৰ ব্যৱসায়ে টুৰিষ্টৰ হয় সেইকাৰণে টুৰিষ্ট গাড়ীয়ে চলা নাই যদি আমি আৰু তেল কিয় ভৰাম সেইকাৰণে মোৰ মতে আমাৰ ফালৰ পৰা একো অসুবিধা হোৱা নাই আমি গমেই পোৱা নাই এইচব কিমান অসুবিধা হৈ গ'ল বা হোৱা নাই মই এইচব কাৰণ আপোনালোকে চাগে দেখিছে নিউজ কেইটাত মোৰ বাইট দিয়াকেইটা মই প্ৰটেষ্টত ৰাস্তাতে আছিলোঁ সেইকাৰণে মই পেট্ৰল পাম্পলৈ যোৱাই নাই মই সেইটো নাজানো মই আৰু এইটো সংঘাতটো আচলতে আৰম্ভ হৈছিলে এটা প্ৰতিবাদৰ পিছৰ পৰা গৈ পেলাই আপোনালোকৰ অৰ্গেনাইজেশ্যনৰ লোকসকলো জড়িত হৈ গ'ল কিন্তু প্ৰথম অৱস্থাত যেতিয়া প্ৰতিবাদটো আৰম্ভ হৈছিল প্ৰতিবাদৰ সময়তে গাড়ী এখন তেনেকুৱা বিক্ষিপ্ত ঘটনা এটা হৈছিলে তাৰ পিছৰ পৰা লাহেকৈ বিয়পি গ'ল আচলতে এই ঘটনাটো ইমান দীঘলীয়া হোৱাৰ কথা নাছিলে ইমান কথাটো হ'ল এইটো এটা হ'বলগীয়া ঘটনা নহয় এইটো মোৰ সম্ভৱ আমাৰ মেঘালয় গভৰ্ণমেণ্ট ছাইডৰ ফালৰ পৰা অলপ ফেইলিয়াৰ আছে যেন লাগে মোক কাৰণ ইমান ডাঙৰ ঘটনা হৈ যোৱাৰ পিছত ইমান সময়ৰ পিছত বহুত সময় লাগিলে আমাৰ মেঘালয়ৰ ইয়াক কৰিব কিন্তু এতিয়া মোৰ আমাৰ প্ৰশাসন মেঘালয় পুলিচৰ বিশ্বাস আছে সিহঁতে ইনভেষ্টিগেশ্যন কৰি আছে ইনভেষ্টিগেশ্যন ওলাই পৰিব কি ঘটনা কিহৰ কাৰণে হৈছে এইটো তাত মই বিশেষকৈ ক'ব নাযাওঁ কি হৈছে হোৱা নাইতো আমাৰ পুলিচ প্ৰশাসন আছে সিহঁতে চাব ধন্যবাদ জনাইছোঁ এয়া হৈছে এণ্ট্ৰিলিয়া মাৰাক তেখেত হৈছে অল শ্বিলং টুৰিষ্ট টেক্সি ড্ৰাইভাৰ ইউনিয়ন এছ'চিয়েশ্যনৰ তেওঁৰ সভাপতি আৰু তেওঁ বিগত সময়ছোৱাত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিলে ঘটনা সম্পৰ্কত আৰু দুয়োটা পক্ষৰ মাজত আচলতে বুজাবুজি কিছু হয়তো ভুল বুজাবুজি হৈছিল যাৰ পৰিপ্ৰেক্ষিতত তেওঁ কৈছে যে আমাৰ অসমৰ ফালৰ পৰাও কিছু বিক্ষিপ্ত ঘটনা হ'ল শ্বিলঙতো মেঘালয়তো বিক্ষিপ্ত ঘটনা হ'ল আৰু তাৰ পৰিস্থিতিত গৈ লাহে লাহে বিষয়টো এটা ডাঙৰ সংঘাতলৈ পৰিণত হ'ল আৰু শেহতীয়াকৈ এই সংঘাত লাহে লাহে নিৰসন হৈছে যিহেতু ৰাজ্য দুইখন চৰকাৰৰ ৰাজ্যিক পৰ্যায়ত এটা বৈঠক দুখন অনুষ্ঠিত হৈছিল আৰু সেই বৈঠকত এটা মীমাংসালৈ আহিছে তথাপিও 10 ছেপ্টেম্বৰলৈ আপুনি আশা কৰেনে যে 10 ছেপ্টেম্বৰৰ ভিতৰত আপোনালোকৰ দাবীখিনি চৰকাৰে মানি ল'ব আৰু পুনৰ স্বাভাৱিক প্ৰক্ৰিয়া হ'ব যাতে আকৌ পুনৰবাৰ পথ অৱৰোধ বা অসমৰ গাড়ী অৱৰোধ কৰা বা মেঘালয়ৰ গাড়ী অসমত অৱৰোধ কৰা এনেকুৱা এটা পৰিস্থিতি নহওক নাই মই এটা বিশেষকৈ প্ৰথমে মই এটা ৰিকুৱেষ্ট কৰিব খোজোঁ আমাৰ অসমবাসী মানুহক আমাৰ চালক সন্থা আমাৰ যিমান ড্ৰাইভাৰবোৰ আছে যে আপোনালোকৰ ক'তবা তেনেকুৱা চবতেই ঘটনা হয় নহয় আপোনালোকৰ যে অসমত ক্ৰাইম ফ্ৰী তেনেকুৱাও নহয় আমাৰ মেঘালয়ত যে ক্ৰাইম ফ্ৰী তেনেকুৱাও নহয় এই ঘটনাটো হয় কিন্তু এইটোৱে নহয় যে মেঘালয়ৰ পথটো সেইটো দিয়ে আমি গোটেইটো সিফালে দিয়ে আনো মানে সৰু কথাটো যদি বন্ধই কৈ থাকে মানে এটা এডভান্টেজ লৈ থাকে সেই সিফালেদি যাব লাগে কাৰণে সেইটো মই অলপ আপোনালোকক ৰিকুৱেষ্ট কৰিব খোজোঁ সেই এডভান্টেজটো আপোনালোকে বেছিকৈ নোলোৱা ভাল হ'ব মোৰ মতে আপোনালোকে কি ভাবে সেইটো মই নাজানো কিন্তু মোৰ মতে সেইটো এডভান্টেজটো বেছিকৈ আপোনালোকে লয় আচলতে যোৰাবাটক ইতিমধ্যে কৈছিল মেঘালয়ৰ প্ৰখ্যাত সাংবাদিক এগৰাকী মহিলা সাংবাদিক তেওঁ কৈছিলে যে যোৰাবাট হৈছে মেঘালয়ৰ হৰমুজ প্ৰণালী বুলি তেওঁ উল্লেখ কৰিছিল গতিকে তেওঁ সেই কথাটোৱে কৈছে যে সেইটো যোৰাবাট বন্ধ কৰি দিলে মেঘালয়ত বিভিন্ন অসুবিধা বা সংকটৰ সন্মুখীন হ'ব বুলি বহুতে আচলতে ইয়াৰ এটা ঋণাত্মক ধাৰণা এটা বা ভাৱ এটা লৈ আছে গতিকে সেইটো ল'বলৈ তেওঁ মানা কৰিছে বা তেওঁ সেইটো পৰিহাৰ কৰিব কৈছে কাৰণ ইতিমধ্যে যিহেতু বিষয়টো নিৰসন হৈছে সমস্যাৰ সমাধানৰ পথত আগবাঢ়িছে আৰু আশা কৰা হৈছে যে 10 ছেপ্টেম্বৰৰ ভিতৰত অসম চৰকাৰ আৰু মেঘালয় চৰকাৰ দুই পক্ষৰ মিলি তেওঁলোকৰ যি সমস্যা আছে দুয়োটা চালক সন্থাৰ যি দাবী আছে সেই দাবীসমূহ পৰিপূৰক হিচাপে তেওঁলোকে দাবীসমূহ
কাৰ্যপন্থা ল'ব বা কাৰ্যকৰী কৰিব, তাৰপিছতে এই সমস্যা সমাধান হ'ব। কাৰণ দুয়োখন ৰাজ্য শান্তি আৰু সম্প্ৰীতিৰে সৎভাৱেৰে চলি আহিছে বছৰ বছৰ ধৰি। গতিকে এই যি সংঘাত আছিল, এই সংঘাত ইয়াতেই সমাপ্ত হোৱাটো বিচাৰিছে সকলোৱে।